বেছি ভাল খবৰ যে আমাৰ চিএমছৰ যিবিলাক নিযুক্তি ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোবোৰ নিযুক্তি শেষ হ'ব। লগতে ছেপ্টেম্বৰ মাহতে নিউ ভেকেঞ্চি আহিব। এটা চিএমছৰ ভিডিঅ' ক্লিপ যিহেতু আমাৰ মিডিয়াসকলে সুধিছিলে অসম পুলিচৰ বিজ্ঞাপন কেতিয়া শেষ হ'ব, তো চিএমছৰে কিছুমান মানে মন্তব্য জনাইছে। এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। নমস্কাৰ, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ। যিহেতু আমাৰ যিবিলাক মিডিয়াসকল আছে তেওঁলোকে চিএমছৰক সুধিছিলে অসম পুলিচৰ বিজ্ঞাপনৰ বিষয়ে, তো চিএমছৰে কিছুমান মন্তব্য জনাইছে কেতিয়া নিযুক্তি হ'ব, আৰু লগতে চিএমছৰে নেক্সট ফেচবুক পেজত লাইভ আহিম বুলি কৈছে। তো সকলোৱে এটাই কমেণ্ট কৰিবা যে অভাৰ লিপিং যাতে নহয়, আৰু চিএমছৰে অতি কম দিনৰ ভিতৰতে যিবিলাক বিজ্ঞাপন আমাৰ বৰ্তমান চলি আছে আৰু ADRE যিটো আমাৰ ভাইভাতে ড্ৰাইভাৰসকলৰ স্কিলেছ আছে, তো সেইবিলাক অতি কম দিনৰ ভিতৰতে শেষ হ'ব বুলি কৈছে। আৰু নিযুক্তি কেতিয়া হ'ব, কেতিয়া নিউ ভেকেঞ্চি আহিব, মই চিএমছৰ এটা সৰুকৈ ভিডিঅ' ক্লিপ লগাই দিছোঁ। যদি মোৰ পলাশ আছাম এইটো চেনেলটো প্ৰথম চাইছে তো ছাবস্ক্ৰাইব কৰি ল'বা। ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ। পুলিচৰ যিমানবিলাক জনমুখী কাম, চাৰ্টিফিকেট, ভেৰিফিকেশ্যন, এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ।